আপোনালোকে মোৰ পাছফালে দেখা পাইছে হাজাৰ হাজাৰ মানুহে মাৰ দুৱাৰ বৰ্তমান ভিৰ কৰিছে, মাৰ ওচৰত প্ৰাৰ্থনা কৰিছে, মাৰ ভক্তিত লীন হৈছে। মোৰ লগত কমল দা আছে, কমল দাক মই সমগ্ৰ পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছো। চাওক আচলতে কিদৰে মাৰ কাষ চাপিছে ভক্তসকল আহি, সাধু সন্তসকল আহি দেশে বিদেশৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে ভক্তসকল আহিছে। আৰু উল্লেখ কৰিব লাগিব যে যিসকল স্কাউট এণ্ড গাইডৰ লোকসকল আছে বা আমাৰ অসম আৰক্ষী আছে, তেওঁলোকে চাওক কিদৰে এই ভিৰ, যি ভক্তসকলৰ ভিৰ সেয়া মেইনটেইন কৰিছে। খুব সুন্দৰ আচলতে এটা পৰিৱেশে বিৰাজ কৰা দেখা পোৱা গৈছে। মোৰ সহযোগী কমল দাই আপোনালোকক সমগ্ৰ পৰিৱেশ দেখাই গৈ আছে। চাওক আপোনালোকে দেখা পাইছে বিভিন্ন প্ৰান্তৰ পৰা, আচলতে অসমৰো বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, সাধু সন্তসকল আহিছে আৰু সাধু সন্তসকলক বৰ্তমান ভক্তিত লীন হোৱা দেখা পোৱা গৈছে। তেওঁলোকে মাৰ জপ কৰা দেখা পোৱা গৈছে, মাৰ প্ৰাৰ্থনা কৰা দেখা পোৱা গৈছে। যিহেতু মহা অম্বুবাচী মহাযুগৰ আজি তৃতীয়টি দিন, সোমবাৰে 2:56 প্ৰবৃত্তিৰ পাছতে মাৰ মূল দুৱাৰ বন্ধ কৰি দিয়া হৈছিল। যদিও ভক্তসকলে এক প্ৰকাৰে ক'ব পাৰি যে মাক অকলশৰীয়া কৰি দিয়া নাই, মাৰ কাষত আহিয়ে আছে। যোৱা দুদিন ধৰি আজি তৃতীয়টি দিনত ভক্তসকলৰ সমাগম আগতকৈও বেছি বুলি আমি ক'ব পাৰোঁ। আৰু কালি অম্বুবাচীৰ শেষৰটি দিন, আৰু কালি অৰ্থাৎ বুধবাৰে ৰাতি 3 বজাত মাৰ মূল দুৱাৰ খোলা হ'ব। চাফ চিকুণৰ পাছত ভক্তসকলে মাক দৰ্শন কৰিব পাৰিব। তাৰ আগতে চাওক ভক্তসকল কিদৰে মাৰ ওচৰত আহিছে আৰু মাৰ পৰা আশীষ বিচাৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।